नोंथांमोननि थाखाय मोनसे आपडेट भिडिअ लानानै फैदों। दा बे आपडेट भिडिअ जाहैबाय 30 नं खैराबारि बियाबाव बिपिएफ दोलोनि मोनसे मेल दङमोन। दा बे मेलाव बिपिएफ दोलोनि मानगोनां आफादगिरि हाग्रामा महिलारि बिथाङा फैनानै मा बुंदों दा नोंथांमोननो फुल आपडेट भिडिअखौ होदों। खैराবাড়িতে আমি 100% বিরাট ভাল শুনিছোঁ। আপুনি চাওক, ইয়াত ৰাভা জনগোষ্ঠীৰ মানুহ আছে, বেংগলী জনগোষ্ঠীৰ মানুহ আছে, ৰাজবংশী আছে, অৰণীয়া আছে, গাৰো, ৰাভা চব ওলাই আহিছে, অকল বড়ো নহয়। মুঠতে খৈৰাবাড়িটো এইবাৰ আমাৰ বিপিএফ দলৰ আগৰ বিজেপিৰ জিকিছিলে, কিন্তু এইবাৰ এই খৈৰাবাড়ি সমষ্টিত আমাৰেই হৈ গ'ল। বিৰাট ভাল। শপত গ্ৰহণটো মই যিটো ভাবি আছোঁ 2 তাৰিখ গান্ধী জয়ন্তীৰ পিছত ক'ব লাগে। 3 তাৰিখ মানৰ দাম ল'ম। 3 তাৰিখে লোৱা। আলহী কোন কোন থাকিব? আলহী কাক আলহী লাগে? নাই, এবাৰ প্ৰধানমন্ত্ৰী গভৰ্ণৰ আহিব। অসমৰ চিফ মিনিষ্টাৰক আমি সন্মান দিব লাগিব, গভৰ্ণৰক আমি সন্মান দিব লাগিব। সেইটোৱে চিফ মিনিষ্টাৰটো আজি কৈছে যে তেওঁ গাড়ী চলাব, আপুনি আৰু প্ৰমোদ বড়ো যাত্ৰী গাড়ী মইহে চলাই গাড়ীটো মই নিজে চলাই। বিৰাট এই যে কৰলা গাড়ী একটা চন্দনে এই 2016 নহয়, 2012 আপোনাৰ কৰলা বিয়া নহয়, বিয়া আগতে যাত্ৰী কোন হ'ব ছাৰ? আপুনি চালক হ'লে যাত্ৰী কোন হ'ব ছাৰ? যাত্ৰী নাথাকে, মই কৰলাহে চলাই। ইয়াত যাত্ৰী কিয় লাগে? বাছ নচলাই মই কৰলাহে প্ৰায় 25,000 মানুহে সমাগম কৰিব প্ৰমোদ বড়োৱে মাছ কৰিলে হ'ল কি 25,000 বেছি কৰক, 50-60,000 কৰক। আমাৰ কিবা আপত্তি থাকিছে নাই? আমিতো আপত্তি কৰা নাই। কৰক 50,000 কৰক, 60,000 কৰক, 1 লাখ কৰক, আমাৰ কি আপত্তি আছে? আমাক কিয় ক'ব লাগে? নিজে নিজে কৰি থাকিলে হ'ল। আমিতো এনেকুৱা 50,000 60,000 মানুহ লৈ পেলাই কিবা নকৰে। আমি মেক্সিমাম আমাৰ 10,000 12,000 15,000। আৰু আমি প্ৰমোদ বড়োৰ নিচিনা হাজিৰা দি পেলাই পইচা লৈ নাহে, আমাৰতো বিনা পইচা। আমি কৈছোঁ যে আমাৰ বিপিএফ দলৰ এনেকুৱা নিৰ্বাচনী সভা আছে, ইয়াত আমি ৰাইজক খবৰ দিছে, ৰাইজে নিজে নিজে আহিছে। সেইটোৱে ইহঁতেতো কি কয়, 500 টকা দিম এনেকুৱা কৈ পেলাই 500 টকা যদি দিয়ে, আমাৰ বিপিএফ দলৰ ছাপৰ্টাৰসকলে 500 টকাটো লৈ পেলাই যাব পাৰে। কিন্তু লাষ্টত কি কৰে, 50 টকা 20 টকা এনেকুৱা দিয়ে। 500 টকা জেগাত 20 টকা 25 টকা দিব, ভগাই দিয়ে, গণ্ডগোল হয়। আৰু ভাড়াবিলাক ভালকৈ নিদিয়ে, অটো ভাড়া ভালকৈ নিদিয়ে, গাড়ী ভাড়া ভালকৈ নিদিয়ে, এইবিলাক চব কমপ্লেইন। মুঠতে প্ৰমোদ বড়ো জিৰ' হ'ব, জিৰ'। ভাল নহয় প্ৰমোদ বড়ো এটাও সমষ্টি নিদিয়ে। প্ৰমোদ বড়ো নিজে গড়বাৰীত হাৰি আছে, নিজে ডকুমেণ্ট হাৰি আছে। 2টা সমষ্টিতো প্ৰমোদ বড়ো হাৰি। চন্দন খাম্পা কি হ'ব ছাৰ? চন্দন আৰু খাম্পাৰ নামেই ল'ব ইচ্ছা নাই মোৰ। এইটোতো জিৰ'। বিশেষকৈ এইবাৰতো চবে ছাৰ ৰাজনীতি কৰিছে ছাৰ মাটিক লৈ, কিন্তু মাটি ছাৰ ট্ৰাইবেল ব্লকটো বেছি সংখ্যক মাটি আছে। তাত নকবি, আমাৰ চুক্তিত বেলেগ কথা উল্লেখ কৰা নাই। আমাৰ চুক্তিত কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে য'ত আছে, 10 ফেব্ৰুৱাৰীলৈকে যিমান আছে চবে বিটিচিৰ বাসিন্দা। আপুনি য'ত যেনেকৈ আছে এনেকৈ এইটো চুক্তিত মেনশ্যন কৰা আছে নেকি? বেলেন ব্লক কিবা কৈৰাকটো এইবিলাকতো মেনশ্যন নাই। আমাক চিধাকৈ কৈছে আপুনি য'ত যেনেকৈ আছে এনেকৈ থাকে। যিবিলাক মাটি ছাৰ্ভে কৰিব ওলাইছে কি হ'ব ছাৰ? এইবিলাক মাটি আপুনি চৰকাৰ হ'লে কি কৰিব? ছাৰ্ভে কৰিছে এইবিলাক কাম নাই। মই আহোঁ, ইয়াৰ পিছত আপুনি আহিলে ছাৰ ট্ৰাইবেল ব্লক বেল্টৰ মানুহেও পাই যাব মাটি হেৰি অধিকাৰ। আপোনাক কি কৈ আছোঁ, এইবিলাক মই কৈছোঁ কেঁচুৱা খান্দতে চাপ ওলোৱাৰ নিচিনা হ'ব, বেছি কৈ নাথাকিব। এইবিলাক যেতিয়া কৈছে তেওঁলোক আহিলে পৰিৱৰ্তন ঘটাব। আমাৰ BCTC একটা চিষ্টেম আগত যেনেকৈ আছে এনেকৈ থাকিব। বিপিএফ মই ভাবাতকৈ আমি বিপিএফে যিটো ভাবিছে ইয়াতকৈ বেছি পাব দেই। ছাৰ UPPL মিটিঙত যিবিলাক মানুহ আহে তেওঁলোকক হাজিৰা টানে, হাজিৰা আৰু 500-1000 এনেকুৱা লাষ্টত পইচা ল'ব পাৰে, ভোট নিদিয়ে। পইচা ল'ব পাৰে, ভোটটো নিদিব।
কি কয় UPPL পইচা ল'ব আমিতো ল'বই দিছে লৈ পেলাই কালি নামঘৰত ভোট দিয়ে আৰু ইহঁতে 500 টকা দিম বুলি ক'ব পিছত 500 টকা নিদিয়ে হাজিৰা লৈ পেলাই দি পেলাই লৈ যায় মানুহক কিন্তু এই পইচাও পূৰণ নকৰে ঠগাই দিয়ে 50 টকা 20 টকা এনেকৈ দিয়ে ভোটাৰে ঠগাই দিব ছাৰ কৈছে যে আপুনি মানে সপোন দেখিবহে বুলি মই কৈছে ছাৰ বিৰাট ভাল সপোনহে পায়